ভাগৱতৰ ভগৱান কৃষ্ণৰ জন্মৰ আগত ভগৱান কৃষ্ণ জন্মৰ আগত বসুদেৱ আৰু দৈৱকীৰ 6জন পুত্ৰৰ জন্ম হৈছিল। প্ৰথম জন্ম হৈছিল পিঞ্চি গৰ্ভা, আৰু সেই কথাখিনি আমি ভগৱান কৃষ্ণই জন্মৰ পাছত নিজ মুখেৰে কৈছে। আৰু বসুদেৱ দৈৱকীৰ জন্ম হৈছিলে প্ৰথম পুত্ৰ কীৰ্তিমন্ত, আৰু সেই প্ৰথম পুত্ৰ কীৰ্তিমন্তক জন্মৰ 5 মুহূৰ্ততে পিতৃ বসুদেৱে দৈৱকীৰ কোলাৰ পৰা আনি কংসৰ হাতত তুলি দিছে। ভগৱান কৃষ্ণক জন্ম দিবলৈ, ভগৱান কৃষ্ণক পাবলৈ কিমান নিষ্ঠুৰ হ'ব লাগিব সংসাৰৰ মাজত। নিজ সন্তানটোক আনি তুলি দিছে মৃত্যুৰ হাতত, কিয়? নিজ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে। এজন মানুহে এনেই ভগৱানক পাব নোৱাৰে। এজন মানুহে বুকুৰ মাজত ঈশ্বৰীয় শান্তি পাব নোৱাৰে যদিহে সত্যবাদিতা নহয়, যদিহে সত্যক ৰক্ষা কৰিব নোৱাৰে। আমি পদে পদে মিছা কথা কওঁ। আমি আজি বৰ্তমানৰ মানুহে পদে পদে মিছা কথা কওঁ। মোবাইলত কিমান মিছা কথা কওঁ। আমাৰ সত্যৰ হানি হয়, সত্যৰ অপমৃত্যু হয়। আৰু শ্ৰীমদ ভাগৱতত কৈছে, সত্যক ৰক্ষা কৰিব নোৱাৰা জনে ঈশ্বৰৰ সান্নিধ্য আৰু ঈশ্বৰৰ সুখ নাপায়। আৰু সেই কথাটোকে বসুদেৱ পিতাই কীৰ্তিমন্ত তেওঁৰ প্ৰথম পুত্ৰক লৈ কংসৰ হাতত তুলি দিছে। কংস, এয়া মোক মুক্ত কৰি দিয়া। মোৰ এই প্ৰথম পুত্ৰ জন্ম হ'ল, আৰু ইয়াক গ্ৰহণ কৰি মোক মুক্ত কৰি দিয়া। কংস আচৰিত হৈ গ'ল। বসুদেৱ, তুমি কলৈ আনিছা তোমাৰ সন্তানটোক জানানে বাৰু? বোলে জানো। মৃত্যুৰ মুখলৈ। জানি শুনি এজন পিতৃয়ে মৃত্যুৰ মুখলৈ খাদ্যজাত এই সন্তানটোক লৈ আনিছা। তেতিয়া বসুদেৱে কৈছে, শুনা কংস, পুত্ৰ স্নেহ আৰু সত্য ৰক্ষা দুইটা বেলেগ বস্তু। পুত্ৰ স্নেহত বন্দী হৈ ধৃতৰাষ্ট্ৰ শতপুত্ৰ হেৰুৱালে, জীৱনৰ সুখ আৰু শান্তি নাপালে। এই কাৰণে সত্যৰ কাৰণে পুত্ৰক বলি দিব লাগিব, সত্যৰ কাৰণে জীৱনৰ সুখ ভোগ সমস্তকে ত্যাগ কৰিব লাগিব, সত্যৰূপী ঈশ্বৰক পাবলৈ জীৱনৰ তপস্যা কৰিব লাগিব। আৰু ময়ো সেই সত্য ৰক্ষা কৰি এই তোমাৰ ওচৰত মোৰ প্ৰথম জন্ম হোৱা এই শিশুটিক দান দিছোঁ। কংস আচৰিত হ'ল। নাই নাই বসুদেৱ, তুমি মহান। তুমি ইমান মহান, তুমি ইমান প্ৰতিজ্ঞা ৰক্ষা কৰিলা, মই অভিভূত হৈ পৰিছোঁ। গতিকে বসুদেৱ, যোৱা, এই পুত্ৰক তুমি দৈৱকী, ভনী দৈৱকীৰ কোলাত দিয়াগৈ। আৰু এই পুত্ৰৰ মই জীৱন দান দিলোঁ, তুমি লৈ যোৱা, ভগ্নী দৈৱকীৰ কোলাত দিয়াগৈ। বসুদেৱে লৈ গৈ নিজ পত্নীৰ কোলাত দিলে প্ৰথম পুত্ৰ। এইফালে নাৰদ মুনিৰ প্ৰৱেশ হ'ল। নাৰদ মুনি আহি কংসক ক'লে, কংস, তোমাৰ এই যে ৰাজপ্ৰসাদৰ আনন্দৰ কাৰণ কি? বোলে দেৱৰ্ষি, মোৰ ভনী আজি মাতৃ হ'ল, আৰু মই লগতে মাতুল হ'লোঁ, মই মামা হ'লোঁ, আৰু সেইকাৰণে মোৰ ৰাজপ্ৰসাদ নহয়, সমগ্ৰ মথুৰাতে মই
আনন্দ উৎসৱ পাতিবলৈ দিছোঁ। লগে লগে নাৰদ মুনি ক'লে, কংস তুমি ইমান অবোধ, তোমাৰ ইমান জ্ঞান নষ্ট কৰি পেলালা যে তোমাৰ প্ৰাণবৈৰী জন্ম পাইছে, যি প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভৰ পৰা জন্ম পাইছে, যি প্ৰাণবৈৰীয়ে তোমাৰ প্ৰাণ কাঢ়ি লৈ যাব, আৰু এই সময়ত তুমি আনন্দ কৰিবলৈ দিছা। বোলে নহয় দেৱৰ্ষি, এয়া প্ৰথম পুত্ৰহে মোৰ, আৰু সেই আকাশবাণীয়ে কোৱা অষ্টম পুত্ৰহে মোৰ প্ৰাণবৈৰী। নাৰদ মুনি লগে লগে এপাহ ফুল ওলাই 8টা পাহ গন্তি কৰিলে। এইফালৰ পৰা চোৱা কংস, এইফালৰ পৰা গন্তি কৰিলে ইয়াই অষ্টম, আৰু যদি ইয়াৰ পৰা গন্তি কৰা প্ৰথমে অষ্টম, অৰ্থাৎ লগে লগে মতিছন্ন হৈ গ'ল, মতিভেদ হৈ গ'ল। আৰু লগে লগে দেৱৰ্ষি লগে লগে গৈ দৈৱকীৰ এটা এটাকৈ 6টা সন্তান বধ কৰিলে পাটতাচাৰী। এই কাহিনীটোৰ মাজেৰে আমি বুজিব লগা ইয়াৰ দৰ্শন কি, আধ্যাত্মিক জ্ঞান শূন্য প্ৰতিজন মানুহৰ মনেই হ'ল চঞ্চল, মনৰ মাজত কোনো স্থিৰতা নাই। আধ্যাত্মিক জ্ঞান শূন্য মানুহে নিজৰ বিবেক আৰু বুদ্ধিৰ বিচাৰ নষ্ট হয়, আনৰ কথা মতে চলে, আনৰ উপদেশ মতে চলে। আমাৰ সমাজতো আজি বৰ্তমান সেই অৱস্থাটো হৈছে। আধ্যাত্মিক শূন্য মানুহজনক যদি নিজৰ মাকৰ বিষয়ে কোনোবাই অকণমান কাণত লগাই দিয়ে, ঘৰত গৈ মাকৰ লগত কাজিয়া কৰিব। আধ্যাত্মিক জ্ঞান শূন্য স্থিতিহীন মানুহক যদি নিজৰ পত্নীৰ বিষয়ে কোনোবাই লগাই দিয়ে, লগে লগে পত্নীৰ লগত জীৱনৰ সংঘাত হ'ব। এই কথাটোৱে, আৰু কংস হ'ল আধ্যাত্মিক জ্ঞান শূন্য এজন ব্যক্তি, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এইটো ডায়েৰীত লিখি ল'ব, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। কুশাসন মানে কি? যাৰ মন অহংকাৰে শাসন কৰিছে, যাৰ মন অভিমানে শাসন কৰিছে, যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে, সেইজন মানুহে, সেইজনৰ চৰিত্ৰটোৱে হ'ল কংসৰ চৰিত্ৰ। কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এটা এটাকৈ 6টা সন্তানক পাতত আচাৰি আচাৰি মাৰি পেলালে। এতিয়া আকৌ আমি আহিছোঁ দৰ্শনলৈ। এই দৰ্শনখিনি জানিবলৈ বুজিবলৈ এজন এজন বক্তাই 8 লাখ 10 লাখ টকাৰ কিতাপ পঢ়িব লাগিব। অকল কিতাপ পঢ়ি ভাগৱতৰ তত্ত্ব নাপায়, গোটেই জীৱনজোৰা সাধনা কৰিব লাগিব, পৰমাৰ্থ সাধনা। আৰু তেতিয়াহে ইয়াৰ ভাগৱতৰ তত্ত্ব, জীৱনৰ তত্ত্ব আৰু ঈশ্বৰ তত্ত্ববোধলৈ আহিব। এই 6টা সন্তান যে কংসই মাৰিলে, আপোনাসৱ আমাকো কৈছে, আপোনাসৱ আৰু আমিও এই 6টা সন্তান মাৰিব লাগিব মনৰ দ্বাৰা। এই যে 6টা সন্তান মাৰিলে কংসই, তাৰ পাছত বলৰাম আৰু কৃষ্ণ আহিছে। এই 6টা সন্তান নমৰাকৈ কৃষ্ণ আৰু বলৰামক জন্ম দিব নোৱাৰে। সেইকাৰণে প্ৰথমতে আপোনাসৱক আজি দিনতে কৈছিলোঁ যে ভাগৱতৰ দশমত আছে কৃষ্ণ। প্ৰথম স্কন্ধৰ পৰা এই ইন্দ্ৰিয়ৰ ভিতৰত থকা যিটো আমাৰ আসুৰিক প্ৰবৃত্তি, যাক কুশাসনযুক্ত মনৰ দাস, এই ইন্দ্ৰিয়বোৰ, এই ইন্দ্ৰিয়বিলাকক মাৰিব লাগিব। এই 6টা সন্তানে হ'ল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। আমাৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, এই 6টা সন্তানক আপুনি নিজে মাৰিব লাগিব মনৰ দ্বাৰা। মন সাধন কৰি, মনক নিৰাময় কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাই সেইকাৰণে প্ৰথম বৰগীত লিখিছিলে, মন মেৰি ৰাম চৰণে লাগো। আপোনাৰ মোৰ মন ভগৱানৰ চৰণলৈ আনিব লাগিব,
আপোনাৰ মোৰ মন ভগৱানৰ শৰণাগতলৈ আনিব লাগিব আৰু মন যেতিয়া ভগৱানৰ চৰণত সমৰ্পিত হ'ব, মন যেতিয়া নিজৰ অধীন হৈ পৰিব, মন যেতিয়া নিজৰ বশলৈ আহিব, তেতিয়াই মনত ৰাখিব লোভ নাথাকিব, মোহ নাথাকিব, কাম ক্ৰোধ নাথাকিব। আৰু সেই অৱস্থাটোৱে হ'ল ভগৱত প্ৰাপ্তিৰ অৱস্থা।